যেতিয়া আমি হৰণ কৰিব যাম তো আমাৰ হৰণৰ কিছুমান ষ্টেপ আছে। তো প্ৰথমতে লেভেল 1 হৰণ একেবাৰে সহজ এইটো। যেনেকুৱা আমি হৰণ কৰিব লাগে, যেনক কি 10ক 10ৰে হৰণ কৰিব লাগে। তো এইটো একেবাৰে সহজ। 10ৰ ঘৰৰ নেওতা পৰিলে হ'ল 10 1 গুণ 10, একো নাই মানে কি পূৰণ চিন দি দিলে হ'ল। তাৰপিছত ছাপ'জ আৰু এটা হৰণ কৰিব লাগে, এতিয়া 15ক 5 হৰণ কৰিব লাগে। এইটো হৈছে লেভেল 1ৰ হৰণ একেবাৰে সহজ পদ্ধতি যিটো হয়। তো 5 আমি 15ক যেতিয়া হৰণ কৰিম, তো এইটো ভাজকৰ যিটো ফৰ্মুলা আছে, তো 5ৰ নেওতা পৰিলে আহি যাব 5 1 গুণ 5, 5 2 গুণ 10 আৰু 5 3 গুণ 15। এইটো একদম আৰামছে আহি যাব। এইটো হৈছে আমাৰ হৰণৰ একদম ফাৰ্ষ্ট লেভেল 1। যেনেকুৱা আৰু এটা আছে, আমি হৰণ কৰিব লাগে কি 20ক হৰণ কৰিব লাগে ছাপ'জ 4 দি। তো এইটো একেবাৰে সহজ। 4 নেওতা পৰিলে হ'ল 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20। তাৰপিছত ছাপ'জ আৰু এটা হৰণ কৰিব লাগে, সংখ্যা কিমান আছে 25। 25ক যদি আমি 5ৰে হৰণ কৰোঁ, তো 5ৰ ঘৰৰ নেওতা পৰিলে আহি যাব 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20 আৰু 5 5 গুণ 25। এইটো আহি গ'ল। তাৰপিছত আৰু এটা হৰণ, যেনেকৈ আমি 5 নম্বৰ হৰণ কৰিব লাগে 12ক হৰণ কৰিব লাগে 3 দি। তো এইটো হৈছে আমাৰ একেবাৰে সহজ নিয়ম। ইয়াত আমি 3ৰ নেওতা পৰিলে হৈ যাব 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12। কেইবাৰ যাব 4 বাৰ, 3 4 গুণ 12। একো নাই মানে কি পূৰণ কৰি দিব লাগে। আৰু এটা চাওঁ, আমি এতিয়া হৰণ কৰিব লাগে 18ক 6ৰে। এইটো হৈছে লেভেল 1ৰ হৰণ একেবাৰে সহজ, মানে ডাইৰেক্ট মিলি যায়। তো ইয়াত আমি এই 6ৰ ঘৰৰ নেওতা পৰিলে আহি যাব 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18। কি আহি যাব 3 বাৰ, 6 3 গুণ 18। এইটো হৈছে আমাৰ একেবাৰে সহজ। যেনেকুৱা এটা সংখ্যা আছে 7 নম্বৰ 50। 50ক হৰণ কৰিব লাগে কিহেৰে 10ৰে। তো ডাইৰেক্ট এই 10ৰ ঘৰৰ নেওতা পৰিলে আহি যাব 10 1 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40 আৰু 10 5 গুণ কিমানবোৰ 5 বাৰ, 10 5 গুণ 50। বিয়োগ কৰিলে 0 মানে পূৰণ চিন দি দিলে হ'ল। এইটো হৈছে আমাৰ লেভেল 1ৰ হৰণ। তো আজিখিনিয়ে।